কংগ্ৰেছৰ ইমান সংখ্যক বিধায়ক জয়ী হৈছিলে কিন্তু তেওঁলোকে বিধানসভাত যি ধৰণৰ এক্টিভ ভূমিকা ল'ব লাগিছিলে সেই ধৰণৰ লোৱা নাছিলে মই এইবিলাক কথা স্পষ্টকৈ কৈ দিওঁ কাৰণে মোক মানুহে খুব বেয়া পায় এতিয়াতো কংগ্ৰেছৰ মানুহবিলাকে মোক খুবেই বেয়া পাই আছে কাৰণ এই দুদিন মই কংগ্ৰেছৰ নিৰ্বাচনী যিটো ষ্ট্ৰেটেজি সেই সম্পৰ্কে সমালোচনা কৰিছিলোঁ গৌৰৱ গগৈৰ দুৰ্বলতাসমূহৰ কথা মই ৰাজহুৱাকৈ কৈ দিছিলোঁ আৰু ৰকিবুল হুছেইন সম্পৰ্কীয় মই ক্ৰিটিকেল সমালোচনাত্মক বক্তব্য আগবঢ়াইছিলোঁ গতিকে কংগ্ৰেছৰ মানুহ বহুতে মোক বেয়া পাই আছে কিন্তু মই একেটা সময়তে আকৌ কওঁ দেই যিসকল কংগ্ৰেছৰ মানুহে বেয়া পাই আছে মই তেখেতসকলক হাতজোৰ কৰি এটা কথা কওঁ যে মই কোনো তৃণমূল পৰ্যায়ৰ কংগ্ৰেছৰ কথা কিন্তু কোৱা নাই কংগ্ৰেছৰ সমৰ্থক কংগ্ৰেছৰ কৰ্মী কংগ্ৰেছৰ বুথ কমিটিৰ বিষয়ববীয়া বা সদস্য মণ্ডল কংগ্ৰেছৰ সদস্য ব্লক কংগ্ৰেছৰ সদস্য মণ্ডল কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছৰ বিষয়ববীয়া জিলা কংগ্ৰেছৰ বিষয়ববীয়া বা ষ্টেট কংগ্ৰেছৰ বিষয়ববীয়াৰ বিৰুদ্ধে মই কোৱা নাছিলোঁ বহুতে একাকাৰ কৰিছে বাৰু মই কৈছিলোঁ কংগ্ৰেছৰ নেতৃবৰ্গৰ বিৰুদ্ধে মই বেছিকেলি দুটা কথা কৈছোঁ তিনিটা কথা এক যে যোৱাবাৰ এইবাৰ কংগ্ৰেছৰ প্ৰতি মানুহৰ অনাস্থাৰ এটা প্ৰধান কাৰণ হ'ল যে যোৱাবাৰ বিধানসভাত একেবাৰে ভাল ভূমিকা লোৱা নাছিলে একো যদি নামাতে কিয় ভোট দিব মানুহে বিধানসভাত এক মই দুই নম্বৰ কথাটো কৈছিলোঁ যে এইবাৰ আমাৰ মিত্ৰতা ইমান দেৰিকৈ কৰিলে যে মিত্ৰতা ইমান দেৰি কৰাৰ কাৰণে এইবাৰ আমি হৰাটো কনফাৰ্ম হৈ গ'ল মানুহে মানে মিত্ৰতা কৰিলোঁ নে নাপালোঁ গমেই নাপালে আমি তিনিজন গগৈ একেলগে কেম্পেইনে কৰিবলৈ নাপালোঁ মই দুই নম্বৰ কথাটো কৈছিলোঁ মই সেইকাৰণে কৈছিলোঁ যে ভালকৈ ইলেকশ্যনটো নেখেলিলে তিনি নম্বৰ কথাটো কৈছিলোঁ যে ইলেকশ্যনটো কংগ্ৰেছে ভালকৈ মুঠেও নেখেলিলে সেইটো AICCয়ে হওক সেয়া APCCয়ে হওক আৰু বিশেষভাৱে এই ক্ষেত্ৰত মই গৌৰৱ গগৈক সমালোচনা কৰিছিলোঁ আৰু মই কৈছিলোঁ যে গৌৰৱ গগৈৰ বডি লেংগুৱেজ গৌৰৱ গগৈৰ কালচাৰ মানে ৱে অফ লাইফ জীয়াই থকাৰ যিটো ধৰণ সেই ধৰণটো একেবাৰে জনগণৰ পক্ষত নহয় সাধাৰণ মানুহৰ ভাল নোপোৱা মানে ব্যৱস্থা আৰু সেইকাৰণে এইবাৰ আমি কংগ্ৰেছক নেতৃত্বত ইলেকশ্যন খেলি আমি ভয়াৱহভাৱে লোকচানৰ সন্মুখীন হ'লোঁ মই কৈছিলোঁ যে ৰাইজৰ দলে অকলে খেলা হ'লে হয়তো 6-7খন আসনত জিকিব পাৰিলোহেঁতেন কিন্তু কংগ্ৰেছৰ লগত গৈ আমি মাত্ৰ 2খন আসনত জিকিলোঁ আৰু এইবাৰ ৰাইজৰ দলে আমি যিটো কৰিব পাৰিলোহেঁতেন কি আপোনাৰ আমাৰ দলটো এইবাৰ আমি মানে ৰেজিষ্টাৰ্ড দল এটা আমি ৰিকগনাইজ পাৰ্টিত ভাৰতবৰ্ষৰ আপোনাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ স্বীকৃতিপ্ৰাপ্ত হ'লোহেঁতেন এতিয়া পঞ্জীয়ন প্ৰাপ্ত হৈ আছোঁ 6% ভোট পালোহেঁতেন কিন্তু কংগ্ৰেছৰ লগত গৈ ইলেকশ্যন মাত্ৰ 11টা সমষ্টিত খেলিবলগীয়া হৈ আমি সেই ভোটো নাপালোঁ আৰু আমাৰ চিটো নাবাঢ়িলে এই কথাকেইটা কোৱাৰ কাৰণে কংগ্ৰেছে মোক খুব বেয়া পাই আছে কিন্তু মই কংগ্ৰেছ কৰ্মীসকলক হাতজোৰ কৰি কৈছোঁ যে মই কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে কোৱা নাই মই কংগ্ৰেছৰ নেতা কংগ্ৰেছৰ ইলেকশ্যন খেলাৰ পদ্ধতি আৰু নেতাসকলৰ চৰকাৰ বিৰোধিতাত যি দুৰ্বলতা আৰু গৌৰৱ গগৈকে ধৰি এই মানুহবিলাকৰ যিটো কালচাৰ সেই দুৰ্বল কালচাৰটোৰ বিৰুদ্ধে সেই মানে একদম এৰিষ্টক্ৰেটিক কালচাৰটোৰ বিৰুদ্ধেহে মই কৈছিলোঁ সেইকাৰণে মই মোক বেয়া পাইছে মই জানো কিন্তু মই নকলেও উপায় নাই মই ক'বই লাগিব কাৰণ ইমান হতাশ হৈ আছোঁ যে কংগ্ৰেছৰ লগত গৈ ইমান হতাশ হৈ আছোঁ যে কংগ্ৰেছৰ লগত লৈ গৈ ভাল হ'ব লাগিছিলে ৰিজাল্ট বেয়া হ'ল কেলে ইলেকশ্যনটো ভালকৈ নেখেলিলে